বিহপুৰীয়াত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি পৰে। বিহপুৰীয়াৰ সত্ৰীয়া সংগীত বিদ্যালয়ত বিধানসভা সমষ্টিভিত্তিত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন কৰ্মশালাত ছাত্ৰ-ছাত্ৰীসকলক বৰগীত আৰু সত্ৰীয়া নৃত্যৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। 9 জুলাইৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাত বিহপুৰীয়াৰ বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সেই উদ্দেশ্যে বিহপুৰীয়া সত্ৰীয়া সংগীত বিদ্যালয়ত কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। শিক্ষয়িত্ৰী জুনমণি শইকীয়াই আঁত ধৰা সামৰণি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকাই। কিমান মিটিং হৈ আছে, প্ৰতিখন মিটিঙত কমেও 15খনকৈ হ'লেও কিমান আপোনাৰ গামোচা সদায় গৈ আছে। সংগীত নাটক একাডেমীৰ বঁটাপ্ৰাপক হৰিচৰণ শইকীয়া, সাংস্কৃতিক কেন্দ্ৰৰ উন্নয়ন বিষয়া ৰাজীৱ কৈৰী, নিপন পূজাৰী আদি ব্যক্তিসকলে কৰ্মশালাৰ সন্দৰ্ভত বহল মন্তব্য দাঙি ধৰে। আমাৰ উদ্দেশ্য হৈছে অসমৰ সামগ্ৰিক সংস্কৃতি সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰ, আৰু তাৰে উদ্দেশ্য ৰাখি এই কৰ্মশালাখিনি আয়োজন কৰা হৈছিলে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে গ্ৰীষ্মকালীন বন্ধৰ এই সময়ছোৱাত এক সদ্ব্যৱহাৰ কৰিব পাৰে। আমি জানো প্ৰথমে আমি গুৰু দুজনৰ নাম ল'বই লাগিব, শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিক আগুৱাই লৈ যোৱা শ্ৰী শ্ৰী মাধৱদেৱৰ পাছতে এনে কিছু ব্যক্তি আছে, এনে কিছু লোক আছে, যিকেইজন লোকে এই সংস্কৃতিটোক এধাপ এধাপকৈ আগুৱাই নি তেওঁলোকৰ কৰ্মৰ দ্বাৰা বহু ব্যক্তিক প্ৰশিক্ষিত কৰি একোটা পৰ্যায়লৈ তেওঁলোকে উন্নীত কৰিছে। সত্ৰীয়া সংগীত বিদ্যালয়ৰ সম্পাদিকা বিভা শইকীয়া, গোবিন শইকীয়া, ৰূপৰাম শইকীয়া, বুঢ়া ভকত, চন্দ্ৰ হাজৰিকা, ধ্ৰুৱজ্যোতি শইকীয়া, ভৱানী শইকীয়াৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলক বৰগীত আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। হয় 15 দিনীয়া আছিলে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত সত্ৰীয়া নৃত্য আৰু বৰগীতৰ আমাৰ 15 দিনীয়া কৰ্মশালা আছিলে। প্ৰায় জুলাই মাহৰ 9 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু আজি 24 তাৰিখে ইয়াৰ অন্ত পৰিছে। ইয়াৰ সামৰণি অনুষ্ঠান চলি আছে। অত্যন্ত ভাল লাগিছে, সুখ অনুভৱ কৰিছোঁ। আমি অসম চৰকাৰকো এই সুযোগতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিদ্যালয়ক যে বহুতো অনুষ্ঠান থকাৰ পিছতো আমাৰ বিদ্যালয়ক যে এইখন সুযোগ প্ৰদান কৰিলে আমি নথিও সুখী হৈছোঁ, আনন্দিত হৈছোঁ। আমাৰ যথেষ্ট দূৰৰ পৰা আহিছে, বঙালমৰাৰ পৰা আহিছে আমাৰ ছাত্ৰ ছাত্ৰী, হমৰাৰ পৰা আহিছে, হমৰা কাচিকটা, জামুগুৰিৰ পৰা আহিছে, কেন্দুগুৰিৰ পৰা আহিছে, ডঙিবিলৰ পৰা আহিছে। আমাৰ যথেষ্টখিনি ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। বিভিন্ন সম্প্ৰদায়ৰ মিলি সম্প্ৰদায়ৰ, আমাৰ গোৱালা সম্প্ৰদায়ৰ, বিভিন্ন সম্প্ৰদায়ৰ জনগোষ্ঠীয় ল'ৰা ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আমি এই সত্ৰীয়া নৃত্য প্ৰচাৰৰ কাৰণে আমি এই পৰিয়ালে সত্ৰীয়া সংগীত বিদ্যালয়, বিহপুৰীয়া সত্ৰীয়া সংগীত বিদ্যালয়ৰ পৰিয়াল যথেষ্ট চেষ্টা কৰি আছোঁ আৰু বিভিন্ন জনগোষ্ঠীৰ মাজলৈ আমি নিবৰ কাৰণে যত্ন কৰি আছোঁ। ব্যুৰ ৰিপৰ্ট, BSP Live 24।